বন্ধুসকল আজি চকুকেইটা বৰ লধম লাগিছে নহয় জানো আৰু আজি গোটেই ৰাতি টোপনি ক্ষতি হ'ল কিয় টোপনি ক্ষতি হ'ল মই কৈ আছো প্ৰথমতে মোৰ ইন্টৰটো দিল গৈছো স্বাগতম জনাইছো মোৰ অন্যটো ভিডিঅলৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মগুৰি ব্লগ আৰু এতিয়া মই ভিডিঅটো আৰম্ভ কৰিছো আজি কিয় টোপনি ক্ষতি হ'ল আমাৰ সমজুৱা নামঘৰ যেটো আমাৰ ডাঙৰ নামঘৰ সেই নামঘৰত মানে গোটেই গাঁওখনৰ এঘৰৰ 4 দিনকে মানে বন্তি জ্বলাব লাগে আৰু সেই পালটো আজি আমাৰ পৰিছিলে আৰু 4 দিন আজি প্ৰথম ৰাতি হেখানে মানে আৰু আমাৰ আকৌ 4টা বজাতে পুৱা পখং কৈ দি নাম লয় 4টা বজাতে ভকতসকল আহি মানে গাঁৱৰ এই 4টা বজাতে নাম লয় তাৰ আগতে মানে গৈ পিনে এই নামঘৰ হাৰি পিনে আৰু বন্তি লগাই পিনে মানে এনে ধৰণে সকলো কাম ক্লিয়াৰ কৰি থব লাগে আৰু হেকাৰণে মই মানে উঠিব নোৱাৰিম বুলি 8টা বজাতে শুই দিলো আৰু হুলু মানে 3টা বজাত হা পাবই লাগিব তো হেকাৰণে মানে 8টা বজাতে শুই দিলো আৰু হোৱাৰ পিছত মানে 8টা বজাত শুলো 10টা বজাত হা পালোই মানে ঘড়ীটো অলপ বিশ্বাস হোৱা নাই এলাৰ্মটো দি থৈছো আকৌ দেই এলাৰ্মটো দি থৈছো তথাপিতো মানে নেবাজিব বুলি ভাবিছো মানে অৱশেষত হেতু হ'লগে কৈ আছো আপোনালোকৰ ৰব কথাটো মানে 10টা বজাত হা পালোই আকৌ শুই দিলো মানে অলপ কিবা এটা ভুল হৈছে নেকি বুলি মানে আকৌ খবৰ দিয়া মানে আকৌ 11:30 বজাত আকৌ এবাৰ হা পাই গলো তাৰপিছত এই বহুত টাইম আছে 3টা বজালৈকে এনে ধৰণে মানে কৈ আকৌ শুই দিলো লাষ্টত মানে কি হ'ল 2টা বজাত এবাৰ হা পাই গলো আকৌ হা পোৱাৰ পিছত মানে আৰু 1 ঘণ্টা আছে বুলি শুই লওঁ 1 ঘণ্টা হোৱাৰ পিছত মানে পিছত নোৱাৰিলো গৈ উঠিবলৈ 3:30টা বজাত হা পালো এইপিনে নামঘৰলে ভকত আহিলি মানুহজনীয়ে ক'লে মই যাওঁতে নহলে আৰু নবক কৈ থৈছিলো নব বোলো মোক উঠাই দিবি দেই মই এই মোবাইলটো ফোন কৰি দিবি উৎপলৰ মাক কৈ থৈছিলো ইয়াক ফোনো কৰিছিলে মই ফোন বজাও গম নাপালো মানে আৰু এলাৰ্মো দি থৈছিলো এলাৰ্মটো বজাও গম নাপালো এনে ককে টোপনি গলুগৈ মানে অৱশেষত মই মানে যাব নোৱাৰিলো নামঘৰলে মানুহজনীয়ে ক'লে মই যাওঁতে হ'লে বোলে মই গা পা ধুই মানুহজনীকে মই নামঘৰত থৈ আহিলোগৈ তেতিয়া 4টা বজাত মানে ভকত আহিলেই নহয় আইগৰাকী আজি আকৌ বতৰ দুৱালৈ গৈছে মানে আমাৰ গাঁৱৰ পৰা সেইকাৰণে মানে আইসকল সোনকালে আহিলে আৰু সেই আইসকলৰ লগতে মানে থলু চাকি তাকি জ্বলালো আৰু এতিয়া আহিছো মানে এই মোৰ উলকবি ৰুইছিলো কালি উলকবিত গোটেই ফইঙে কুটিছে ইয়াত দেখিছে এই ফইং এই উলকবি গোটেই ডখৰতে উলকবি ৰুইছো এই ওপৰনে ফইঙে কুটিছে আৰু ফইঙে কুটা দেখি মানে ইয়াত অলপ দৰৱ মাৰিলোহি আৰু এতিয়া ইয়াত দৰৱ মাৰিলো পোকৰ দৰৱকে মাৰি দিছো ফইঙৰ কাৰণে পোক দৰৱটো মানে আগতে দিন মাৰিলো আকৌ এতিয়া আকৌ মানে এই পোকৰ দৰৱকে মাৰি দিছো ফইঙে নুকুটিবৰ কাৰণে আৰু এতিয়া আকৌ মানে গৰুকেইটাৰ কাৰণে নৰা অলপ কাটিবলৈ আহিছো আৰু সেই ইয়াত নবয়ে ধান দাই আছে ঘৰৰ এই ধান দোৱাত মানে নৰা অলপ কাটিবই আৰু নহলে মই দাই পিনে মানে নিজেই দাও নিজেই নৰা এনে কাটি লৈছিলো আৰু সেই লুলুহে কাটি ধান দালে হেয়াত মানে গৰুকেইটাই নেখায় আৰু এই গোটেই ডোখৰতে মানে উলকবি দি থৈছো আৰু এতিয়া মই নৰা অলপ কাটি লওঁ আৰু হেয়াত দাই আছে আৰু এইপিনে মই ইয়াত বন্ধাকবি গুটি পচাব লাগিব যেহেতু গোটেই ডোখৰতে মই বন্ধাকবি দিম বুলি মানে একদম এম এটা লৈ আছো ইয়াত যিমান আছে 2 বিঘা এই গোটেই 2 বিঘাতে মই বন্ধাকবি ৰুৱাৰ এম এটা লৈছো মানে এবাৰ কি হয় নেজানো তথাপিও মানে ৰুৱাৰ এমটো লৈছো বৰ্তমান আৰু এটা ধান দাই পিনে মানে নৰাটো কাটি পিনে হাল বাবহি লাগিব আৰু হাল বোৱাৰ পিছত গোটেই ডোখৰতে বন্ধাকবি ৰুম আৰু এবাৰ ৰুইছিলো বন্ধাকবি ভালেমান টকা পালো গাড়ী বিকিব পাৰিলো মানে সেইকাৰণে এবাৰো লৈছো তেনে ধৰণৰ এটা এম আৰু এয়া ধান দা এনেকৈ ইয়াতে থৈ দিছো আৰু নবয়ে ধান দালে গৈ ক'ত আৰু ইয়াতে অলপ মই এতিয়া নৰা কাটিম আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিলো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব আৰু এয়া খোৱা আজু লৈ আহিছো এই ভৰাই পেলাই নিম আৰু এয়া পৰি গ'ল ধান এবাৰ বেছি হ'ল ধানটো আৰু কেমেৰাতে কিবা ডিষ্টাৰ্ব লগাইছে বৰ টেং টুং কৰি গৈছে কলিয়াডাল এয়া ডাং বাঢ়ি মানে শুকাবৰ কাৰণে ডাং বাঢ়িব আৰু কুকুৰা আছে ঘৰত ঢেৰ সিহঁতৰ কুকুৰাই আহি খাই দিয়ে নহ'লে আৰু এইপিনে অখিলৰ লাও চাং ডাং বডি ধুনীয়া বেপাৰ কৰি আছে এটা লাওত 50 টকাকৈ অখিলে বিকি আছে কাৰোবাক লাগে যদি দিব পাৰিব আৰু মই বৰ্তমান ভেন দি দিব পাৰিম আৰু তাজা লাই শাক দিব পাৰিম আৰু ফেচ বিন দিব পাৰিম আৰু ডাং বডি দিব পাৰিম এইকেইটাই মোৰ পৰা যদি বৰ্তমান লাগে আপোনালোকে নিবহি পাৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিলো।